বৰষুণ আৰু বৰষুণ ৰাতিপুৱা ৮টা বজাৰ পৰাই ঘৰৰ বাহিৰ ভিতৰৰ চাফাই কাম চলিছে। কেইদিনমান সঘনাই বৰষুণ হোৱাৰ বাবে ঘৰৰ ভিতৰবোৰ চেণ্ডেলত অহা বালি ধূলিৰে ভৰিছেই, লগতে ঘৰৰ আগফাল পাছফালবোৰো গছৰ পাত সৰি চাব নোৱাৰা হৈ পৰিছে। এইকেইদিনত বতৰ সঘনাই চেঞ্জ হৈছে, কেতিয়াবা ৰ'দ, কেতিয়াবা বৰষুণ, কেতিয়াবা ঠাণ্ডা পৰাৰ কাৰণে কাপোৰো গাত লৈছোঁ। কিন্তু এই বতৰে আমাক জীৱনত বহুত কথাই শিকাই পেলাইছে। ৱেডাৰ চেঞ্জ হোৱাটোৱে আমাক শিকাইছে আমাৰ জীৱনত হোৱা সৰু ডাঙৰ যিকোনো পৰিস্থিতিতে কেনেকৈ আমি সাহসেৰে আগুৱাই যাব লাগে। ডাৱৰীয়া হোৱাৰ পাছতো যেনেকৈ ৰ'দ ওলায়, তেনেদৰে আমাৰ জীৱনত ঘটা কঠিন সময়তো ধৈৰ্য আৰু উজ্জ্বল ভৱিষ্যতৰ আশা ৰাখি জীয়াই থাকিবলৈ এই বতৰৰ পৰাই শিকিব পাৰি। অকল ৰ'দ বৰষুণেই নহয়, নেচাৰ হৈছে আমাৰ জীৱনৰ আইনা। গা ধুইয়ে বজাৰৰ পৰা অনা পাত শাকবোৰ বাচিবলৈ বাহিৰলৈ উলিয়াই ল'লোঁ। শাকবোৰ বাচি ঘৰৰ গছত হোৱা নাৰিকলৰ লাড়ু বনাবলৈ ল'লোঁ। এটা নাৰিকলৰে লাড়ু বনাবলৈ কম হোৱাত অলপ শুকানকৈ ভাজি লোৱা চুজিও মিহলালোঁ। লগতে চেনি আৰু ধুনীয়া গোন্ধৰ বাবে সামান্য কৰ্পূৰো দিলোঁ। আজিৰ ভাতত আছিলে পাত ভাজি, হাঁহ মাংস আৰু দাইল। আবেলি পুনৰ ডাৱৰীয়া হোৱাত ৰাতিৰ বাবে বাহিৰৰ পৰা অৰ্ডাৰ কৰি খাবলৈ মন গ'ল। অৰ্ডাৰত আছিলে কুলচা, হায়দৰাবাদী চিকেন হালিম আৰু বাটাৰ পনীৰ।